এহাল উচ্চ শিক্ষিত দম্পতীয়ে আচলতে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নুমলীগড় পাৰ্শ্বৱৰ্তী বৃহত্তৰ মৰঙী মৌজাৰ কৌৰ্দগুৰি এহাল দম্পতীয়ে। মই তেওঁলোকৰ যি সেই সেউজীয়া পৰিৱেশ, এই সেউজীয়া পৰিৱেশ আচলতে তেওঁলোকৰ কৃষি কৰ্ম, নিজ হাতেৰে কৰা কৃষি কৰ্ম, এই কৃষি কৰ্মৰ খেতিত মই উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাব এনেধৰণে আচলতে কৌৰ্দগুৰি এহাল উচ্চ শিক্ষিত দম্পতীয়ে তেওঁলোকে নিজ কৃষি কৰ্মৰ জৰিয়তে এতিয়া স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি ক'ব লাগিব। হাতত উচ্চ শিক্ষাৰ ডিগ্ৰী, কিন্তু মনত নিজৰ মাটিত কিবা এটা কৰাৰ হেঁপাহ। আচলতে চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি এইগৰাকী চাজিতে তেওঁলোকে নিজৰ আচলতে খেতি পথাৰত এনেধৰণে আচলতে কৃষি কৰ্মত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আধুনিক পদ্ধতিৰে গঢ়ি তুলিছে এই শাক পাচলিৰ ফাৰ্ম। ইয়াত কেৱল পাচলিয়ে উৎপাদন হোৱা নহয়, উৎপাদন হৈছে 100% থলুৱা আৰু বিষমুক্ত খাদ্য। আমাৰ কাষত আচলতে এইহাল দম্পতি আছে, আমি তেওঁলোকৰ সৈতে আমি কথা পাতিব বিচাৰিম। চাজিদ, প্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰ তুমি খেতি বাতি কৰি আছা। আজি তোমালোকৰ খেতিত আমি উপস্থিত হৈছোঁ। প্ৰথমে কোৱাচোন, তুমি ইমান উচ্চ শিক্ষিত হৈও তোমাৰ কেনেকৈ ধৰি লোৱা কেনেকৈ মনলৈ আহিলে এনেকৈ খেতি বাতিয়ে তোমাৰ ধৰি লোৱা পেচা হ'ব? হয়, প্ৰথমতে মই আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ। আচল কথাটো হৈছে কি হয়, আমি চবেইতো নিবনুৱাই। আমি যিহেতু পঢ়ি মেলি অহাৰ পিছতো চাকৰি বাকৰিৰ পিছত অলপ দিন দৌৰিলোঁ, তথাপি আমি ভাবিছোঁ যিহেতু আমাৰ দেউতাহঁতি আগৰ পৰাই খেতি বাতি কৰি আহিছে, আমিও বিচাৰোঁ যাতে এনেই দেউতাহঁতিতো এতিয়া কৰিব পৰা অৱস্থাত নাই, গতিকে তেখেতসকলক সহায়ো হ'ব, প্লাছ লগতে কি হয় খেতি বাতি কৰিলে পিছৰ প্ৰজন্মই যাতে মানে কি খেতিৰ লগত জড়িত হৈ থাকিব পাৰে। আৰু আমি চেষ্টা কৰিছোঁ এতিয়া যি ধৰণৰ খেতিবোৰ কৰিছোঁ যাতে খেতিবোৰত মানে বেছি কষ্ট নহয় আৰু কম কষ্টত যাতে বেছি মুনাফা ওলাব পাৰে। এতিয়া বৰ্তমান তুমি কি কি খেতি কৰি আছা? তিতা কেৰেলা আছে, ভোট জলকীয়া আছে, তাৰপিছত আছে আপোনাৰ কচু খেতি আছে বৰ্তমান। কিমান এতিয়ালৈকে ছিঙিছা তুমি? তিতা কেৰেলাই হওক বা ভোট জলকীয়াই হওক, বজাৰলৈ কিমান উলিয়াই দিছা? সপ্তাহত আপোনাৰ 4 কুইণ্টেল 4.5 কুইণ্টেল এনেকৈ দিওঁ মই। কোন বজাৰলৈ দিয়া? এইটো দৈগুং বজাৰত দিওঁ আৰু গোলাঘাট পাইকাৰীত দিওঁ। তুমি ধৰি লোৱা খেতি বাতিত কিবা ধৰি লোৱা আধুনিক পদ্ধতিৰে ব্যৱহাৰ কৰিছা নেকি? আধুনিক পদ্ধতি হিচাপত ক'বলৈ গ'লে মোক যিহেতু এগ্ৰিকালচাৰ ফালৰ পৰা মোক এই নাজি ফুল দিছিলে। নাজি ফুলত কি হয়, পলিনেশ্যনটো ভাল হয় আৰু তাৰ কাৰণে মোৰ ফলৰ আপুনি দেখিছে কেনেধৰণে ফলবোৰ লাগিছে। মই নাজি ফুল ৰুইছিলোঁ আৰু নাজি ফুলত মৌ মাখিটো বেছিকৈ মানে আহিছিলে, সেইটো কাৰণে আচলতে বেছিকৈ লাগিছে ফল। নাৰ্জী ফুলত মৌ মাখি আহিলে কি হয়? তাৰমানে কি পলিনেশ্যনটো হয় আৰু মানে উৎপাদন বেছি হয়। বৰ্তমান তুমি নিবনুৱা যুৱক যুৱতীক কি ক'বা? তুমি যিহেতু সমাজৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছা। মই এটা কথাই ক'ব বিচাৰোঁ যে আমি চাকৰি বাকৰিৰ পিছত নুঘূৰি যদিহে আমি নিজৰ দেউতাকৰ যি মাটি বাৰী আছে, লগতে বহুত মানুহে এতিয়া খেতি বাতি এৰি দিছে, এৰি পেলাই চাকৰিৰ পিছত ঘূৰি আছে, বহুত সময় পাৰ কৰি দিছে। গতিকে সেইবোৰত নুঘূৰি পেলাই যদি এনেধৰণে খেতি বাতি কৰে, নিজৰ লগতে পৰিয়ালৰ জীৱিকা হেৰি হ'ব। আমি চাজিদৰ আচলতে পত্নী আছে, চাজিদৰ পত্নীৰ সৈতে কথা পাতিব বিচাৰিম। তোমাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম নাজিয়া বেগম। খুব সুন্দৰভাৱে চাজিদৰ লগত খেতি বাতি কৰি আছা, কেনেকৈ মনলৈ আহিলে? আচলতে বহু নিবনুৱা যুৱক যুৱতীও আছে, তোমাৰ স্বামীও উচ্চ শিক্ষিত আৰু তুমিও উচ্চ শিক্ষিতা, কেনেকৈ মনলৈ আহিলে আচলতে কৃষি কৰ্মৰ কথা? কৃষি কৰ্মৰ কথা আমি মানে চাকৰিলৈয়ে ভাবিছিলোঁ, কিন্তু চাকৰিৰ ক্ষেত্ৰতকৈ আমি যদি এইবোৰ কৰি থাকোঁ, মানে আপোনাৰ নিজৰ ঘৰত থাকি নিজৰ পৰিয়ালৰ লগত মানে সদায় থাকি, এতিয়া চাকৰি কৰিলেতো ঘৰৰ পৰা আঁতৰি যাব লাগিব, নিজৰ ভূমিৰ পৰা আঁতৰি যাব লাগিব। এতিয়া আমি যিখিনি বজাৰৰ পৰা কিছুমান খাই আছোঁ খাদ্যসমূহ, সেই খাদ্যসমূহ আমি মানে বিভিন্ন দৰৱযুক্ত, মানে আমি যিমানখিনি পাব লাগিছিলে সেইবোৰ মানে যাতে আমাৰ ভাল হয়, যাতে নিজৰ লগতে নিজৰো কিছু উপাৰ্জন হয় আৰু ৰাইজৰো যাতে সহায় হয় বা হেল্থটো ভাল থাকে, মেইন স্বাস্থ্য ভাল থাকিলেই চব ভাল। গতিকে সেই স্বাস্থ্যলৈ মানে আমি ভাবিলোঁ যে নহয় বোলো অকণ যিটো মানে প্ৰাকৃতিকভাৱে যিটো উৎপাদন কৰিব পাৰি জৈৱিকভাৱে, সেইটো কাৰণে তোমালোকৰ খেতিত আচলতে জৈৱিকভাৱে কৰিছা? তোমালোকে কোনো ৰাসায়নিক দৰৱ পাতি ব্যৱহাৰ কৰা নাই কৰা, তেনেকৈ নাই কৰা, ৰাসায়নিকভাৱে জৈৱিকভাৱে কৰিছোঁ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে তোমালোক এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰিছা, কি ক'বা?
কি ক'ম যে এতিয়া চবৰে মাটি নাথাকিব পাৰে, যদিও নাথাকিলেও আপুনি কাৰোবাৰ আজিকালিতো লিজত লৈ বা বন্ধক চিষ্টেমত হ'লেও লয় কিছু খেতি কৰি, তাৰ পৰাও কিছু উপাৰ্জন কৰি খেতিৰ লগতে ফাৰ্মিঙো কৰিব পাৰি। আপুনি বৰ্তমান যেনেকৈ আমি কুকুৰা পালনো কৰি আছোঁ, সেইধৰণৰ যদি কৰি নিজৰ ঘৰতে আপুনি চাকৰিতকৈ বেছি পইচা পাব পাৰি ইয়াত বৰ্তমান আমি যিটো পাইছোঁ। যথেষ্ট উপাৰ্জন হৈছে। আৰু তুমি আচলতে ঘৰুৱা কাম কাজো থাকে তোমাৰ, ঘৰুৱা কাম কাজৰ উপৰিও তুমি কেনেধৰণে সময় আচলতে মিলোৱা? হয়, ঘৰুৱা কামৰ মাজত যিকণ সময় পাওঁ আজৰি সময় সেইকণতেই এইবোৰত সময় দিওঁ। এনেধৰণে আচলতে চাজিতক সহযোগ কৰি আছে। হয় হয় হয়, ধন্যবাদ। এয়া আছিল আচলতে এক উচ্চ শিক্ষিতা দম্পতি, নুমলীগড় পাৰ্শ্বৱৰ্তী বৃহত্তৰ মৰঙী মৌজাৰ কৰ্দগুৰি এইহাল উচ্চ শিক্ষিত দম্পতি আচলতে বিভিন্ন ধৰণৰ খেতি কৰিছে। তিতা কেৰেলাৰ খেতি কৰিছে, ভোট জলকীয়াৰ খেতি কৰিছে। এই বিভিন্ন ধৰণৰ খেতি কৰি এতিয়া স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আৰু নিবনুৱাসকলৰ বাবে এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰা দেখা গৈছে। আৰু আমি সম্পূৰ্ণ এই কৰ্দগুৰিৰ যি চাজিতৰ যি কৃষি আচলতে কৃষি ফাৰ্মৰ পৰা আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।